যেন নজৰত কি হ'ব তোমালোকৰ তো তোমালোকৰ বৰ্তমান হ'ব ভাল নহয় সেইটো কথা মই জানো ভাল নোহোৱা বহুত ধৰণৰ কাৰণ থাকিব পাৰে তাৰ ভিতৰত এটা মুখ্য কাৰণ আছে যিটো হৈছে তোমালোকৰ লগৰকেইটা যিকেইটা লগৰে তোমালোকৰ লগত একেলগে ৰানিং কৰি আছিলে তোমালোকৰ লগতে খেলা ধূলা কৰি কিনে ডাঙৰ হৈছিলে আজি সি তোমালোকক এৰি কিনে চাকৰি কৰিব ট্ৰেইনিং চেণ্টাৰলৈ গুচি গ'ল আৰু তাত যাই কিনে সিহঁতে কি কৰি আছে তোমালোকক জ্বলাবৰ কাৰণে ফটো ভিডিঅ'বিলাক চেণ্ড কৰি আছে ষ্টেটাছ লগাই আছে কোনোবাই ইনষ্টাগ্ৰামত আপলোড কৰি আছে আৰু তাকে দেখি তোমালোকৰ মনবিলাক বহুত বেয়া হৈ আছে চাগে কাৰণ জ্বলন এটা হয় আমি মানুহেতো সেই জ্বলনটো হ'বই তোমাৰ ঠাইত যদি মই থাকিলো হয় মোৰো হ'ল হয় তো এতিয়া সিহঁতক দেখি কিনে তোমালোকৰ মন বেয়া হৈ গ'লে নহ'ব আৰু সিহঁতৰ ওপৰত এটা হিংসা ভাৱ আনিলেও নহ'ব সিহঁতে পালে সেইটো সিহঁতৰ ভাল কপাল পাই গ'লে তোমালোকে যদি পোৱা নাই তেনেহ'লে তোমালোকৰ আৰু ভাল কপাল এতিয়া তুমি এটা সিদ্ধান্ত ল'ব লাগিব যে ময়ো ভাই অহা বছৰ চাকৰি লৈহে এৰিম আৰু এইটো হিংসা ভাৱ একেবাৰে নানিবা সিহঁতৰ ওপৰত যে সিহঁতে চাকৰি হ'ল ষ্টেটাছ লগাই আছে ময়ো দেখাম এনেকুৱা হিংসা ভাৱ নহয় এটা শুদ্ধ মনে দি কিনে ভাবিবা যে মই চাকৰি লৈহে এৰিম মই চাকৰি কৰিহে এৰিম আৰু এই সপোনটো পূৰ কৰিবৰ কাৰণে তোমালোকৰ হাতত বহুতকেইটা অপশ্যন আছে এতিয়া চোৱা কামাণ্ডো বেটেলিয়ান বোলে আকৌ ওলাব অসম পুলিচ আকৌ ওলাব ফৰেষ্টৰো আকৌ বোলে ভেকেঞ্চি ওলাব এতিয়া মানে কিমানবিলাক ভেকেঞ্চি ওলাই আছে তোমালোকে ভাবি চোৱা আৰু তাৰ উপৰি কি আছে SSC GD বহুতবিলাক ল'ৰা ছোৱালী এনেকৈ কনফিউজনত থাকে কিহত বা ইণ্টাৰভিউ মাৰিলে ভাল হ'ব ফৰেষ্টটো আহিলে ফৰেষ্টতো মাৰিম অসম পুলিচ আহিলে অসম পুলিচতো মাৰিম কামাণ্ডো বেটেলিয়ানত বা হয় না নহয় কিন্তু অকণমান কষ্ট কৰি চাম কোনোবাই ভাবিব SSC GDটো মাৰিম সেই তেনেকৈ ইমান কনফিউজনত নাথাকিবা এটাই এম লোৱা বোলে মই এইটো চাকৰিৰ কাৰণে মই যোগ্য মই এইটোতে কৰিম কোনোবাই অসম পুলিচৰ কাৰণে ভালকৈ কষ্ট কৰিব পাৰে সি অসম পুলিচৰ কাৰণে কষ্ট কৰক কাৰোবাৰ ফিজিকেল বোলে বহুত ভাল ফিল্ডত গ'লে মানে 100টা ল'ৰা যদি থাকে তাৰ ভিতৰত যদি 2-3টামান এনেকুৱা ল'ৰা থাকে যিকেইটা ফিজিকেল মানে বহুত ওপৰ লেভেলৰ তো সিহঁতে একদম থিয়াং কৰি লোৱা তাৰ ভিতৰত যদি তুমি আছা তেনেহ'লে তুমি কামাণ্ডো বেটেলিয়ানৰ কাৰণে তুমি তৈয়াৰ কৰিব পাৰা আৰু বোলে এনেকুৱা ল'ৰা ছোৱালী আছে যাৰ বোলে পঢ়া শুনা অকণমান ভাল ইমানো ভাল নহয় কিন্তু অকণমান ভাল আৰু ফিজিকেল একে নাহি বৰাবৰ একো নাই মানে এটা লেডিছৰ নিচিনা দেখা তো তেনেহ'লে তুমি SSC GD কাৰণে ট্ৰাই কৰা যদি তুমি মানে অধৈৰ্য হৈ আছা মোক চাকৰি লাগে মানে যিকোনো প্ৰকাৰে হওক মোক চাকৰি লাগে অহা বছৰলৈ মই যাতে চাকৰি কৰিব পাওঁ এনেকৈ যদি ভাবিছা তেনেহ'লে তুমি অসম পুলিচ বা অসম কামাণ্ডো ফৰেষ্টৰ পৰা অলপ আঁতৰি আহা SSCৰ কাৰণে ট্ৰাই কৰা SSCত বৰ্তমান অনলাইন হৈ আছে তুমি অনলাইনটো কৰি দিয়া SSCৰ কাৰণে তুমি ভালকৈ পঢ়িব লাগিব পঢ়িলে তুমি অহা বছৰলৈকে চাকৰি পাই যাবা মানে 1 বছৰৰ ভিতৰতে চাকৰিটো হৈ যায় 2026 তোমাৰ ৰিটেন এক্সামটো হ'ব 2026 তোমাৰ ফিজিকেল টেষ্টটো হ'ব আৰু 2026 চনতে তোমাৰ মেডিকেল টেষ্টটো হ'ব আৰু সেই বছৰ তোমাৰ ফাইনেল মেৰিট লিষ্টত নাম আহিব আৰু মানে অহা বছৰ তুমি চাকৰি পাই যাবা আৰু যদি বোলে ভাবিছা আৰু নাই চাকৰি পালে হ'ব দে লাহে ধীৰে কৰিম আৰু চাকৰি বহুত টাইম আছে এতিয়া মই তেতিয়া 18 বছৰত ভৰি দিছোঁহে 19 বছৰত ভৰি দিছোঁহে 20 বছৰত ভৰি দিছোঁহে তেনে যদি ভাবিছা তেনেহ'লে তুমি অসম পুলিচত ট্ৰাই কৰিব পাৰা কাৰণ অসম পুলিচত তোমাৰ চাকৰিটো হওঁতে 3 বছৰ 4 বছৰ লাগি যাব তো এতিয়া আৰু মন বেয়া কৰি নাথাকিবা আমাৰ যিখিনি ছাবস্ক্ৰাইবাৰে SSC GD কাৰণে ট্ৰাই কৰি আছা অহা বছৰ চাকৰি ল'ম বুলি ভাবিছা তেনেহ'লে ভাই তোমালোকে ভালকৈ পঢ়ি থাকা এতিয়া টাইম বেছি নাই বহুত টাইম আছে বুলি নাভাবিবা এক্সামটো তেনেকৈ ঘপককৈ মানে হেৰি আহি যাব নটিফিকেশ্যন আহি যাব বোলে অমুক তাৰিখে এক্সাম তোমালোকে টাইমে নাপাবা সেইটো কাৰণে এতিয়া টাইম আছে তোমালোকৰ হাতত এই অনলাইনটো চলি থকাৰ পৰা তোমালোকে পঢ়া আৰম্ভ কৰি দিয়া এতিয়ালৈকে তোমালোকৰ চাগে ৰিজনিং গ্ৰামাৰ চামাৰ শেষেই হ'ব লাগিছিলে বহুত ল'ৰা ছোৱালীটো এতিয়াও মোক সুধি থাকে দাদা কোনখন কিতাপ ল'লে ভাল হ'ব তো সেনেকৈ যদি সুধি আছা তেনেহ'লে তুমি না বহুত পিছ পৰি আছা ভাই মোৰ আগৰ ভিডিঅ'বিলাক তোমালোকে ভালকৈ চেভ কৰিবা যদি তোমালোকে আগৰ ভিডিঅ'বিলাক চেভ কৰা এইবিলাক কমেণ্ট মোক নকৰিলে হ'ব তোমালোকে তাত গোটেইবিলাক এনচাৰ পাই যাবা কোনখন কিতাপ পঢ়িব লাগিব কেনেকৈ পঢ়িব লাগিব চব তাতে পাই যাবা যদি কথাবিলাক এতিয়াৰ পৰা চিৰিয়াছলি নোলোৱা আৰু কেইদিনমানৰ পিছত তোমালোকৰ মনটো আৰু বেয়া লাগিব এতিয়া তোমালোকৰ মাজতে বহুত ল'ৰা ছোৱালীয়ে মেডিকেল ভাল হৈ আছে SSC GDত আৰু কেইদিনমানৰ পিছত ফাইনেল মেৰিট লিষ্ট ওলাব আৰু সিহঁতেও তোমালোকক এৰি কিনে গুচি যাব আৰু সিহঁতক দেখি কিনে তোমালোকৰ তেতিয়া আৰু মনটো বেয়া লাগিব তো সেই মনটো তোমালোকৰ কেতিয়া বেয়া নালাগিব যেতিয়া তোমালোকে ভালকৈ প্ৰস্তুতি চলাবা মই এনেকুৱা ল'ৰা দেখা পাইছোঁ যোনে 2022 চনতে মোক কমেণ্ট কৰিছিলে দাদা চাকৰি পাই তোমাৰ ওচৰত গৈ আছোঁ ৰ'বা তোমাক লগ পাম আৰু ময়ো হ'ব দে বুলি ৰিপ্লাই দিছিলোঁ মই এনেই মানে চিৰিয়াছলি ভাবা নাছিলোঁ ক'তনো পাব আৰু কিন্তু ভাই চিৰিয়াছলি আজি মোৰ চকু আগত আছে তো তেনেকুৱা ধৰণৰ কমেণ্ট এটা কৰিবৰ কাৰণে দম এটা থাকিব লাগিব সেই দমটো যা থাকিব না সি চাকৰি লৈহে এৰিব তো তুমি যদি 2026 চনৰ SSC GD কাৰণে তৈয়াৰী কৰিম বুলি ভাবিছা বা এতিয়াৰ পৰা যদি প্ৰেক্টিচ কৰি আছা তেনেহ'লে মোৰ চেনেলৰ লগত জড়িত হৈ থাকিবা ছাবস্ক্ৰাইব কৰা যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু মোৰ লগত কথা পাতিবৰ কাৰণে ইনষ্টাগ্ৰামত যাই কিনে মোক মেছেজ কৰিব পাৰা তাত তোমালোকৰ কিবা যদি প্ৰব্লেম হৈ থাকে মেডিকেলক লৈ কিনে কিবা সৰু সুৰা প্ৰব্লেম তো সেইবিলাক মই তোমালোকক চাই দিব পাৰিম তো আজি ভিডিঅ'টো মানে সমাপ্ত কৰিছোঁ জয় হিন্দ জয় ভাৰত